নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। মই আজি ভিডিঅ'টো বনাই আছোঁ ছাগলীবিলাকৰ যিটো প্ৰেগনেঞ্চি পিৰিয়ডটো থাকে সেইটোৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। মই লাষ্ট ভিডিঅ'টো দিছিলোঁ এই ছাগলীটোৰ ওপৰত, যেতিয়া ইয়াৰ পোৱালি জগিছিলে আৰু পোৱালিটো মই ৱেইট কৰিও দেখাইছিলে, 2 কেজি আছে। এতিয়া আপোনালোকে চাব পাৰে পোৱালিটোৰ কোৱালিটি বহুত ভাল। আৰু এই ছাগলীজনী একচুৱেলি 150 দিন কমপ্লিট হওঁতেই জগিছিলে। তাৰ লগতে মই আৰু এটা ছাগলী দেখাওঁ, এইটো ছাগলী প্ৰেগনেণ্ট আছে, এইটো এইকেইদিন ভিতৰত জগিব। কিন্তু এই ছাগলীটোৰ কথাটো কি হ'ল, মই বিশেষকৈ আজি এই ছাগলীটোৰ ওপৰতে ভিডিঅ'টো বনাবলৈ লৈছোঁ। একচুৱেলি এই ছাগলীটো প্ৰেগনেণ্ট হৈছিলে 4 অক্টোবৰ তাৰিখে। তো যদি মই 4 অক্টোবৰ তাৰিখ যদি মই বেছ হিচাপে ধৰোঁ, কিয়নো মই নিজে এইটো ক্ৰছ কৰাবলৈ লৈ গৈছিলোঁ চিৰহিৰ বিডাৰৰ লগত। 4 অক্টোবৰ তাৰিখে গাভিনী হৈছিলে। তো যদি মই সেই দিনটোৰ পৰা হিচাপ কৰোঁ, তেতিয়াহ'লে আজি 5 মাহ পাৰ কৰিলে। প্ৰায় আপোনাৰ 150 ডেইজ পাৰ কৰি আপোনাৰ 158, 159 ডেইজ হৈ গ'ল, কিন্তু ছাগলীজনী জগা নাই। কিন্তু শৌচ পেচাব খুব ধুনীয়াকৈ কৰি আছে, একো প্ৰব্লেম নাই। আৰু তাৰ বাঁহটো নামিছে বহুতখিনি। মষ্ট প্ৰবেবলি 1-2 দিনৰ ভিতৰত জগিব। তো একচুৱেলি কথা হ'ল, মই ভিডিঅ'টো একচুৱেলি এইকাৰণে বনালোঁ যে আমি জানো যে ছাগলী এজনী 150 ডেইজত জগে, প্লাছ মাইনাছ 1-2 দিন হয়। তো মই সেইটো যেতিয়াৰ পৰা মই ফাৰ্ম কৰি আছোঁ, মই তেতিয়াৰ পৰা এই কথাটোৱে বেছ কৰি পেলাই মই ভিডিঅ'টো বনাইছিলোঁ আগতে, আৰু মই নিজেও সেই কথাটোকে জানো। কিন্তু মই গম পোৱা নাছিলোঁ যে ছাগলীবিলাকৰ 150 ডেইজ পাছত 160 ডেইজো লাগিব পাৰে বুলি। তো মোৰ যেতিয়া সন্দেহ হ'ল 155 ডেইজ হোৱাৰ পাছত ছাগলীজনী নজগিলে, মই যেতিয়া দিনটো হিচাপ কৰিলোঁ 150 প্লাছ হৈ 155 হৈ গ'ল, ছাগলীজনী জগা নাই। মই ভাবিলোঁ কিবা সমস্যা আছে নেকি। পাছত মই আকৌ গুগলত গৈ কিনে যেতিয়া মই চাৰ্চ কৰি চালোঁ যে ছাগলীবিলাকৰ প্ৰেগনেঞ্চি পিৰিয়ড, তেতিয়া গম পালোঁ কিছুমান ছাগলীৰ আপোনাৰ 160 ডেইজো হয় আৰু কিছুমানে আপোনাৰ 130 ডেইজতো দিয়ে। সেইটো ডিপেণ্ড কৰে সিহঁতৰ কিছুমান শাৰীৰিক গঠনৰ ওপৰতো ডিপেণ্ড কৰে, আৰু কিছুমান প্ৰেগনেঞ্চি পিৰিয়ডো কিছুমান অকণমান দীঘলীয়া থাকে। মানে মই মোৰ এই ছাগলীৰ ক্ষেত্ৰত গম পাইছোঁ এতিয়া প্ৰায় 9-10 দিন হৈ গ'ল। আপুনি 4 অক্টোবৰ তাৰিখৰ পৰা হিচাপ কৰিব পাৰে, আজি যিহেতু 11 মাৰ্চ হৈ গ'ল। তো আপুনি যদি 4 অক্টোবৰ তাৰিখক যদি বেছ কৰে, তেতিয়াহ'লে 4 অক্টোবৰৰ পৰা 4 নৱেম্বৰ 30 দিন, আপুনি 30 দিনেই ধৰক। তাৰপিছত আপোনাৰ 4 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰ 30 দিন, 60 দিন হৈ গ'ল। 4 জানুৱাৰী 120 দিন, 4 ফেব্ৰুৱাৰী আপোনাৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আপোনাৰ 60 দিন, 90 দিন, 120 দিন, 150 দিন পাৰ হৈ গ'ল আপোনাৰ সেই আমাৰ মাৰ্চ মাহৰ 4 তাৰিখে। তো সেইটো পাছত আপোনাৰ আজি হৈ গ'ল কিমান, 11 তাৰিখ। তাৰমানে আপোনাৰ 4 তাৰিখৰ পাছত 5, 6, 7, 8, 9, 10, 11, 7 দিন। আৰু আপোনাৰ ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহ যিহেতু 31 দিনীয়া হয়, তো আপুনি ফেব্ৰুৱাৰী মাহটো যিটো আপোনাৰ 28 দিনীয়া হয়, তো তাত মেকআপ হৈ গ'ল, মানে আপুনি 30 দিন। তাৰমানে 157, 158 দিন হৈ গ'ল এই ছাগলীজনী গাভিন হোৱা, কিন্তু এতিয়ালৈকে সি জগা নাই আৰু 1-2 দিনৰ ভিতৰত জগিব। তাৰমানে কিছুমান ছাগলীৰ ক্ষেত্ৰত 160 ডেইজো প্ৰেগনেঞ্চি পিৰিয়ড থাকিব পাৰে। তো 150 ডেইজ হ'লেই যে ছাগলী জগিব সেইটো নহয়, কেতিয়াবা আপোনাৰ 5-10 দিন আগতো জগে, আৰু কেতিয়াবা 150 ঠাইত 160 ডেইজো হয়। মই এই ক্ষেত্ৰত পাইছোঁ। যদি কোনোবা অভিজ্ঞ ব্যক্তিয়ে জানে যদি এই কথাটোৰ বিষয়ে, তেতিয়াহ'লে আপোনালোকে মোৰ যিটো স্ক্ৰীণত নম্বৰটো দিয়া থাকিব, সেই নম্বৰটো যোগাযোগ কৰি কিবা যদি এডভাইচ দিবলগীয়া থাকে আপোনালোকে মোক দিব পাৰে। আৰু এই ছাগলীজনী মষ্ট প্ৰবেবলি আজিকালিৰ ভিতৰত জগিব পাৰে। মই ইয়াক লক্ষ্য কৰি আছোঁ, কিয়নো 150 দিন পাৰ হৈ গ'ল। যিহেতু অকণমান ধৰি লওক ইমান দিন ৰখাৰ পাছত যদি কিবা সমস্যা আহে, তো সেইকাৰণে মই অকণমান অবজাৰ্ভেশ্যনত ৰাখিছোঁ এই ছাগলীজনী, কিবা অসুবিধা হোৱাৰ কাৰণে জগা নাই নেকি। তাৰপিছত মই ইয়াৰ শৌচ পেচাব চেক কৰিলোঁ, ঠিক আছে। জ্বৰ জুখিলোঁ, চব ঠিক আছে, একো বেমাৰ নাই। খোৱা বোৱা ধুনীয়াকৈ কৰি আছে, আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ খাই আছে ঘাঁহবিলাক, এইটো চাইছে। আৰু এইটো ৰাতিপুৱা মই সিজাই দানা দিওঁ, দানাও খাই আছে, চব খাই আছে, একো প্ৰব্লেম নাই ছাগলীটোত। তো এইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যে বহুত মানুহৰ এনেকুৱা সমস্যা আহি থাকে, আৰু তেওঁলোকে মোৰ লগত
ফোনত কথাও পাতে যে ছাগলীজনীৰ মানে ডেলিভাৰীৰ কথা লৈ। তো আপোনালোকে এইখিনি বস্তু চাই ল'ব, তাৰ জ্বৰ আছে নাই, শৌচ পেচাব ভালকৈ কৰি আছে নাই, খোৱা বোৱা ভালকৈ কৰি আছে নাই। চব বস্তু যদি অ'কে থাকে তেতিয়াহ'লে 150 ঠাইত যদি কেতিয়াবা 160 হয় তেতিয়া আপোনালোকে ভয় খাব নালাগে। আৰু যদি আপুনি বেছিকৈ ভয় পাই আছে তেতিয়াহ'লে ওচৰৰ ডক্তৰজনৰ লগত এবাৰ আলোচনা কৰি ল'ব। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।